ইভিনিং এভৰিৱান আৰু নমস্কাৰ সকলোকে মই খ্যাতি মই এগৰাকী এক্সেছ বাৰ্ছ প্ৰেক্টিচনাৰ হয় আৰু বৰ্তমান আপোনালোকে মোৰ ষ্টৰি আৰু পোষ্টসমূহত হয়তো দেখি গমেই পাইছে যে মই এক্সেছ বাৰ ছেশ্যন প্ৰভাইড কৰি আছোঁ আৰু অহা 13 জুলাইত মই গৈ আছোঁ ডিব্ৰুগড়লৈ বুলি এক্সেছ বাৰ ছেশ্যন দিবলৈ আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনত থকা নম্বৰটোত কণ্টেক্ট কৰিলে আপোনালোকে সকলোবোৰ ইনফৰ্মেশ্যনছ পাই যাব আচলতে কিছুমান লোকে অসুস্থতাৰ বাবে হয়তো আমাৰ ওচৰলৈ ছেশ্যন ল'বলৈ আহিব নোৱাৰে তো তেনে অৱস্থাত মই তেওঁলোকক ঘৰত গৈও ছেশ্যন প্ৰভাইড কৰোঁ যদি তেনেকুৱা কোনো ব্যক্তি আছে আপোনালোকে মোক জনাবলৈ একদম নাপাহৰিব আৰু যিহেতু 13 জুলাইত মই গৈ আছোঁ ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়ত যদি আপোনালোকে কোনোবাই মোৰ ওচৰত ছেশ্যন ল'ব বিচাৰিছে তেনেহ'লে নম্বৰটোত যোগাযোগ কৰিলে সকলোবোৰ পাই যাব ক'ত কেনেকৈ ল'ব পাৰিব ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব ইত্যাদি কুৱেশ্যনসমূহৰ বাবে সেই নম্বৰটোতে আপোনালোকে যোগাযোগ কৰিব সকলোবোৰ প্ৰভাইড কৰা হ'ব আপোনালোকক আৰু যদি আপোনালোকে অলৰেডি মোৰ আচলতে 4টা স্লট বুক হৈ গৈছে আৰু 2জন ব্যক্তিহে মই ল'ব পাৰিম কাৰণ যিহেতু জানে আপোনালোকে আমাৰ যথেষ্টখিনি এনাৰ্জি যায় গতিকে এদিনত ইমান বেছি দিয়াটো সম্ভৱ নহয় আচলতে সেইকাৰণে সোনকালে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব যদি আপোনালোকে ইণ্টাৰেষ্টেড পায় আজিলৈ আহিছোঁ